ইফালে আমাৰ কৰণ ভাই তো ইয়াৰে হয় এইখন মানে 20খন ডিউক 250 তো আহি যাব আৰু গাইছ ধামাকা ব্লগ তো এতিয়া ইভিনিং গাইছ ইফালে চাব পাৰে সানসেট ভিউটো ধুনীয়া লাগি আছে তো এতিয়া বাইকটোৰো কাম আছে মানে তো আৰু ৰেচাৰটোৰো ইয়াৰ মানে কিবা এটা প্ৰব্লেম দি আছে মানে ৰেচাৰটো ঢিলা হৈছে নহ'লে কিবা বেয়া হৈছে আৰু তো সেইটোও দেখাব লাগিব এনেকৈ অলপমান প্ৰেছাৰ পালে মানে আগৰ চকাটোত তো কটক এটা চাউণ্ড ওলাই যায় তো ৰেচাৰটোৰে প্ৰব্লেম তো গাইছ মাইক চেক কৰা নাই আৰু তো ডাইৰেক্টলি আহি গ'লোঁ মটো ব্লগত তো ভইচ কোৱালিটি আপোনালোকে চেক কৰিব আৰু এইটো তো ময়ো এডিটিং কৰিলে গম পাম মানে তো কেনেকুৱা কি ভইচ কোৱালিটি আহিছে তো এতিয়া ভাইজাৰটো বন্ধ কৰি লৈছোঁ মই ভাইজাৰটো খোলা নাই আৰু গাইছ ডিউক KTMৰ বাইককেইটা মানে ক'ব লাগিব চলাই বৰ বেছি আল্টিমেট লাগে মানে কিন্তু গাইছ বেয়া ৰাস্তাত ইমান এটা মানে ফিলটো নোপোৱা আৰু ডিউক KTMৰ বাইককেইটা চলাই কেনে তো যিহেতু গমে পায় ইয়াৰ পাৱাৰে পাৱাৰ হয় সো হে গাইজ ওয়েলকাম ব্যাক টু এ নিউ ভিডিও তো গাইজ যোৱা ভিডিওত কৈছিলোঁ যে মোৰ মটো ব্লগিং সেটআপ মানে কমপ্লিট হ'ব বুলি কিনে তো ফাইনেলি গাইজ মোৰ হৈ গ'ল মটো ব্লগিং সেটআপ গোটেইখিনি কমপ্লিট আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু ইফালে আছে কৰণ ভাইৰ ডিউক 250 মানে এইজন হৈছে অৰ্ণাৰ ডিউক 250 তো তাকে তাৰ বোলে কিবা অকণমান কাম আছে মানে তো বাইকটোত কিবা জ্বলাই মাৰিব না কি হেণ্ডেল বাৰটো মানে ইয়াৰ টেংকিত লাগে দুয়োটা চাইডে তো মই দেখাই দিছোঁ ফাৰ্ষ্টতে তো এইটো বস্তু ইয়াত এটাকে জানে ফুট জ্বালাই দিব লাগিব আৰু তাত যদি জ্বালাই দিয়া মাৰা হয় মানে ইয়াত নালাগিব আৰু যাব ওলাইছোঁ লোহাৰ ঘাট যাম তাতে অকণমান কাম আছে আৰু গেছ ঢালাই মাৰিব লাগিব যিটি ঢালাই মাৰিব নোৱাৰি মানে তো গেছ ঢালাই মাৰিব যাই আছোঁ লোহাৰ ঘাট বাহে প্লাছ মোৰ ইফালে মটো ব্লগিং ছেটআপ যিহেতু কমপ্লিট হ'ল মটো ব্লগিং মানে কৰা হোৱা নাই এদিনো তো তাকে এতিয়া কৰি চাওঁ তো গাইজ এইটো বস্তু মানে সেইদিনা কাৰণে গুৱাহাটীৰ লাখটোক ইয়াত বিচাৰি নাপালোঁ এইটো 3.5 mm TRRS বুলি কোৱা জেগ হৈ গৈছে এইটো তো ফাইনেলি পাই গ'লোঁ এটা বন্ধুৰ পৰা আৰু এইটো হৈছে মোৰ হেলমেটটো ষ্টাৰ্টছৰ মানে ইমান এটা ভালো নহয় ইমান এটা বেয়াও নহয় আৰু মিডিয়ামকৈ চলিব পাৰি তাই মাইক চাইক লগোৱা আছে চবখিনি তো আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ ইপানে এইবিলাকতো সকলোৱে জানে আজিকালি তো এইটোকে কেনেকৈ মাৰিব লাগে এইটো অকণমান বাৰু তথাপি দেখাই দিছোঁ ইফালে উল্টাই কেনে তো গাইজ এইটো মাইকটো মোৰ লাগি আছে মানে একদম মুখৰ আগতে বুলি ক'ব লাগিব তো এইটো মাইক ইউবন কোম্পানীৰ হয় তো মোবাইলৰে মটো ব্লগিং কৰিছিলোঁ আৰু মই সেইটো মাইকৰে তো এতিয়া ইয়াৰ কোৱালিটি কেনেকুৱা কি আহে অলপমান ইয়াৰ পৰা ব্লগটো শ্বুট কৰোঁ তো সেই আৰু গাইজ তো এতিয়া ইয়াতে আৰু বেছি কথা বতৰা নকওঁ গোটেই যিহেতু কমপ্লিট হ'লে তো এতিয়া অলপমান মটো ব্লগিং টেষ্ট কৰি চাওঁ ইয়াৰ ভইচ কোৱালিটি কেনেকুৱা কি আহে তো বেছি দেৰি নকৰোঁ তেতিয়াহ'লে ধুনীয়াকৈ মটো ব্লগিঙত লগ পাই আছোঁ মাইক চেক তো মাইক চেক তো গাইছ এতিয়া আহি গ'লোঁ মটো ব্লগত মানে তো এতিয়া মটো ব্লগিং কৰি অকণমান তো ভইচ কোৱালিটি কি আহিছে চেক কৰা নাই কিন্তু গাইছ তো ডাইৰেক্ট আহি গৈছোঁ মটো ব্লগত ইফালে আমাৰ কৰণ ভাই তো ইয়াৰে হয় এইখন মানে 20খন ডিউক 250 তো আহি যাব আৰু গাইছ ধামাকা ব্লগ তো এতিয়া ইভিনিং গাইছ ইফালে চাব পাৰে সানসেট ভিউটো ধুনীয়া লাগি আছে তো এতিয়া বাইকটোৰো কাম আছে মানে তো আৰু ৰেচাৰটোৰো ইয়াৰ মানে কিবা এটা প্ৰব্লেম দি আছে মানে ৰেচাৰটো ঢিলা হৈছে নহ'লে কিবা বেয়া হৈছে আৰু তো সেইটোও দেখাব লাগিব এনেকৈ অলপমান প্ৰেছাৰ পালে মানে আগৰ চকাটোত তো কটক এটা চাউণ্ড ওলাই যায় তো ৰেচাৰটোৰে প্ৰব্লেম হয় তাকো এতিয়া দেখাই লওঁ ধুনীয়াকৈ আৰু বাকী মেইন কামটো হ'ল ইয়াত জ্বলাইটো মাৰিব লাগে মানে এনেকুৱা দেখাই দিছোঁ মই তো এই চকেটকেইটা ডাইৰেক্টলি লাগে ইয়াত লাগে গাইছ টাংকি পেনেলত লাগে সেই চাব পাৰি মানে মই দেখাই দিছোঁ এনেকুৱাকৈ লাগে দুয়ো চাইডে তো গাইছ এইনো ডাইৰেক্টলি ইয়াত মানে প্ৰেছাৰটো পায় তো তাকে জ্বলাইকেইটা মাৰি নওঁ ফাৰ্ষ্ট টাইম গেছ জ্বলাই মাৰিব যাই আছোঁ তো সেইটোৱে কাম আৰু কৰণ ভাই যাবা তো গাইছ মাইক চেক কৰা নাই আৰু তো ডাইৰেক্টলি আহি গ'লোঁ মটো ব্লগত তো ভইচ কোৱালিটি আপোনালোকে চেক কৰিব আৰু এইটো তো ময়ো এডিটিং কৰিলে গম পাম মানে তো কেনেকুৱা কি ভইচ কোৱালিটি আহিছে তো এতিয়া ভাইজাৰটো বন্ধ কৰি লৈছোঁ মই ভাইজাৰটো খোলা নাই ভালে আহিব লাগে গাইছ চাউণ্ড কোৱালিটি তো অলপমান স্পীডতো চলাই চাম ইয়াৰ কোৱালিটিটো কেনেকুৱা কি আহে যদি আৰু মানে এইটো মাইকত ছাপৰ্ট নকৰিব পাৰে তো এটা বেলেগ মাইক ল'ব লাগিব মানে আৰু গাইছ ডিউক KTMৰ বাইককেইটা মানে ক'ব লাগিব চলাই বৰ বেছি আল্টিমেট লাগে মানে কিন্তু গাইছ বেয়া ৰাস্তাত ইমান এটা মানে ফিলটো নোপোৱা আৰু ডিউক KTMৰ বাইককেইটা চলাই কেনে তো যিহেতু গমে পায় ইয়াৰ পাৱাৰে পাৱাৰ হয় তো অলপমান স্পীডত গ'লেহে মানে ইয়াৰ ফিলটো পোৱা যায় এনেকুৱা অফ ৰ'ডিঙত মানে ইমান এটা মজা নাই আৰু KTM কোম্পানীৰ বাইককেইটা পূৰা ফালিব লাগিব মানে 110 এনেকুৱা স্পীডত মানে ইয়াৰ ফুল ফিলটো ল'ব পাৰি আৰু মানে তো এনেকুৱা অফ ৰ'ডিং ৰাস্তাত মানে ইয়াৰ ফিলটো নাপোৱা আৰু পূৰা একদম পূৰা বুঢ়া গাড়ী চলাই থকা লাগি থাকে আৰু পূৰা খেকাৰ তো হুক বেছি নাই আৰু তো 2 নম্বৰ মানতে যাব লাগিব 3 নম্বৰত লগালে মানে ৰেষ্টটো মিলাব নোৱাৰি আৰু হাফ ক্লাছত চলাই মানে ইমান এটা ভাল নালাগে তো 2 নম্বৰত গ'লে অলপমান হমকা পিকআপটো বাঢ়ি যায় মানে মিলাব টান আৰু বহুত বেছি পিকআপ নাগাইছে ইয়াৰ ষ্টাণ্ড পিকআপটো বহুতখিনি হাই আছে মানে এইচোন কি লাগিছে চকেটটো নে কি হয় আৰু গাইছ এইখিনি বাৰু অফ ৰ'ডিংখিনি চেৰাই লওঁ লৈ কিনে অলপমান ভাল ৰাস্তাত অলপমান গাড়ীটো দৌৰাই কিনে চেক কৰিব লাগিব ইয়াৰ ভইচ কোৱালিটি তো এতিয়া অলপমান ভাল ৰাস্তাত উঠি কিনে ধুনীয়াকৈ লাগ পাই আছোঁ তো চাই থাকা আৰু তো গাইছ এতিয়াৰ পৰা অলপমান ভাল ৰাস্তা পাই গ'লোঁ ভাল বুলি ক'ব নোৱাৰি গাইছ এইটো ব্লক কৰা ৰাস্তা না গাইছ বেয়া জাম মাৰে ইয়াত মানে একো গাড়ী চলাব শান্তি নাপোৱা মানে এইটো ৰাস্তাটো
কিন্তু গাইছ লাষ্টিং বহুতখিনি কৰিছে মানে এইটো ৰাস্তাৰে মানে বহুতখিনি লোড গাড়ীৰ মানে আপ এণ্ড ডাউন হয় আৰু তো সেইটোৰ কাৰণে মানে বিশেষকৈ এই ৰাস্তা দিয়াৰ কাৰণটো হ'ল সেইটো কিন্তু গাড়ী চলাই গাইছ ইমান এটা সুখ নাই আৰু তো পূৰা জাকাৰা তো গাইছ এতিয়া অকণমান স্পীডত যাওঁ ইয়াৰ গিয়াৰ লাগি আছে 3 নম্বৰ 46 41 তো এতিয়া অলপ ডাউৰিটো দৌৰাই চাওঁ ইয়াৰে ভইচ কোৱালিটিটো চেক কৰোঁ তো কেনেকুৱা আহিছে ভইচ কোৱালিটি নাজানো আৰু না গাইছ আপোনালোকে অলপমান এনজয় লওক অকণমান গাড়ীটো ভালেই চাওঁ আৰু তো সেইটোৱে তো গাইছ 5 নম্বৰ গিয়াৰ তো ভইচ কোৱালিটি আই হোপ ভালে আহিব লাগে আৰু আগতে দগি আৰু গাইছ বাইক চলালে মানে 4টামান বস্তুৰ পৰা একদম বিশেষকৈ তামান বেছি সাৱধান হ'ব লাগে 1 নম্বৰত হৈছে সৰু চুলি 2 নম্বৰত হৈছে গাহৰি আৰু 3 নম্বৰত হৈছে ছাগলী 4 নম্বৰত হৈছে গৰুৰ পোৱালি আপোনালোকে গমেই পায় তো সাৱধান আৰু বহুত বেছি ৰিক্সি হয় মানে এইকেইটা বস্তু বেছি দীঘলীয়া নকৰোঁ গাইছ আজিৰ এই ভিডিঅ'টো মানে তো অলপমান আগত যাই ভিডিঅ'টো এণ্ড কৰিম অলপমান টেষ্ট কৰি আছোঁ ইফালে আৰু চাৰ্জি তো অকণমান আগৰ পৰা আৰু আমাৰ KN Rider 01 মানে ভিডিঅ' শ্বুট কৰিব আৰু তো তাক দিম এই গোপ্ৰটো গাইছ বহুত বেছি মানে মজা লাগে আৰু গাইছ ডিউক কেটি মোৰ বাইককেইটা চলাই এনেকুৱা জাকাৰা খোৱা ৰাস্তাত বহুত বেছি জাকাৰাটো কম আৰু মোৰ যদি চিবা কালি লৈ মানে গাইছ কি ক'ব মানে গটাই বুঢ়ীটোৱে পূৰা লৰি থাকে আৰু এনেকা পূৰা লৰি থাকে কিন্তু এইখন বুঢ়ী ল'ৰাৰ দৌৰৰে কথা গাইছ পূৰা দাবাই দাউৰি আছে পূৰা মানে জাকৰণি নাই বুলি ক'ব লাগিল তো এইখন আগে কাঠৰ গাড়ী চেৰাই দিওঁ দে নে কি কোৱা এইখিনিতে এটা পূৰা লিন দিওঁ নেকি তো গাইছ অকণমান ইফালে ভিতৰত সোমাই যাম তো এইফালে আমাৰ ভায়ে ভিডিঅ' বনাব মানে KN Rider 01 তো নতুনকৈ চেনেল এটা খুলিছে ভায়ে তো ছাপৰ্ট কৰিবা মোৰ ফালৰ পৰা না অহাই দিয়ে যাবি উল্টি এইটো ইয়াৰ পৰা ভিডিঅ'টো বনাওঁ তো গাইছ আহি পালোঁ চেক কৰি তো কেনেকুৱা কি হৈছে তো নিশ্চয় এডিট কৰিলে গম পাম তো আৰু কিবা যদি কোৱালিটি বেয়া চেয়া আহিছে আৰু নাজানো আৰু তো আৰু গাইছ ইয়াৰ পৰা মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো এইটো ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়াহ'লে আজিলৈ বাই বাই গাইছ শেষত দেখাই দিছোঁ ইফালে ছানছেট ভিউ তো ধুনীয়াকৈ বাই বাই গাইছ বাই বাই লাভ ইউ অল